হেল্ল' বন্ধুসকল, এই ধুনীয়া ধুনীয়া ভেন্দিকেইটা দেখিছেনে? বৰ ধুনীয়া ভেন্দি। তাৰে আজি মই কি বনাওঁ চাওকচোন। ভেন্দিকেইটা এইদৰে আপোনালোকে সৰু সৰুকৈ কাটি ল'ব। যিমানটো সৰুকৈ পাৰে সিমানটো সৰুকৈ কাটি ল'ব। এইটো পুৰণা দিনৰ এটা ৰেচিপি হয়। মই বোলো আপোনালোকক দেখাওঁ। এইদৰে সৰুকৈ কাটি ল'ব। প্ৰথমতে ধুই পেলাই ভালকৈ শুকুৱাই ল'ব, তাৰপাছত কাটিব। তাৰপৰা কেইটামান দাইল তিয়াই ল'লোঁ, সেয়া এইদৰে। তাৰপৰা কেঁচা জলকীয়া কেইটামান, নহৰু কেইটামান দিছোঁ, আৰু নেমু টেঙা ৰস অলপমান চেপি ল'ব। গৰমৰ দিনত খাবলৈ বহুত টেষ্ট হয়, আপোনালোকে ট্ৰাই কৰিবচোন। কেৰাহীখন গৰম কৰি ল'লোঁ, তাতে তেল দিব। অকণমান তেল দিব লাগিব, টেষ্টটো হ'ব তেতিয়া। তেলখিনি গৰম হ'লে তাতে প্ৰথমতে এই নহৰুকেইটা দি দিব। কেঁচা জলকীয়াকেইটাও দি দিব। বহুত বস্তু নালাগে, দুই তিনিটা বস্তু হ'লে হৈ যায়। সকলো মানুহে খাব পাৰিব। যিহেতু মছলা দিব নালাগে ইয়াত। অলপ হালধি দিব। এই দাইলকেইটা যে মই তিয়াই থৈছিলোঁ সেইকেইটাও দি দিলোঁ। দাইলখিনি অকণমান ভাজি ল'ব লাগিব। দাইলখিনি অকণমান ভজাৰ পাছত তাতে মই এই কাটি লোৱা ভেন্দিখিনি ঢালি দিলোঁ। ভেন্দিখিনিও অকণমান দি অলপ লৰাই ল'ব। অলপ দেৰি মজাব, অলপ লৰাব লাগিব। তাৰপাছত অলপ মজ কৰাৰ পাছত তাতে পানী দি দিব। বহুত বেছি পানী নিদিব। দাইলখিনি আছে যিহেতু অলপ লাগিব পানী, সেইটো হিচাপতে দিব। তাৰপৰা ঢাকনাখন মাৰি অকণ গেছটো বঢ়াই দিব আৰু ভালকৈ সিজিব দিব। অলপ দেৰি পাছত এবাৰ লৰাই চাব। তাৰপৰা আকৌ ঢাকনাখন মাৰি থৈ দিব। আকৌ চাব, এনেকৈ অলপ দেৰি কৰি থাকিব আৰু সিজিলে নাই। দাইলটো সিজিলেই হৈ যাব, ভেন্দিটো পটককৈ সিজিবই। যদি আপোনালোকে ভাবে দাইলটো আগে সিজাই ল'বও পাৰে, কিন্তু মই আগে মজাই ল'লে টেষ্ট হয় কাৰণে অলপ মজাই ল'লোঁ লগত একেলগে। তাৰপৰা ভালদৰে যেতিয়া উতল আহিব, তাত যদি পানী কম দেখে অলপ পানী অলপ দি দিব। মই অলপ কম দেখিলোঁ, মই আৰু অলপ দি দিলোঁ। আকৌ এটা ভালধৰণে উতল আহিব দিলোঁ। ভালধৰণে উতল অহাৰ পাছত এই নেমু টেঙা ৰসখিনি যে চেপি থৈছিলোঁ সেইখিনি চাকনিখনে চাকি পেলাই দিছোঁ। নহ'লে জিমটো পৰি যায় যে বেয়া লাগে খাবলৈ। এইদৰে চাকি দিব। তাৰপৰা তাতে এবাৰ লৰাই পেলাই চাব, সেইটো আৰু টেষ্ট কৰিও চাব নিমখ আৰু টেঙাটো ঠিকেই হৈছে নাই। যদি টেঙাটো কম পায় আৰু অকণ দি দিব পাৰিব। মই টেষ্ট কৰি চালোঁ, অলপ কম পালোঁ, মই সেইখিনি আৰু অকণমান টেঙা দি দিলোঁ। তাৰপৰা এটা ভালদৰে উতল আহিব দিব। এতিয়া ঢাকনাখন নালাগে মাৰিবলৈ, ভালকৈ উতল আহিব দিব। এয়া মোৰ ৰেডি হৈ গ'ল ভেন্দিৰ টেঙা তৰকাৰী বা ভেন্দিৰ টেঙা দাইল। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ট্ৰাই কৰিব দেই, বহুত টেষ্টি হয় খাবলৈ। থেংক ইউ।